तंत्र की अधिष्ठात्री कौन? नीलाचल की महाशक्ति कौन? दश महाविद्या साधना का दिव्य द्वार कौन? জয় মা কামাখ্যা। আপুনি জানেনে বছৰত মাত্ৰ কেইটামান দিনৰ বাবে এটা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণ বন্ধ হৈ যায়। দেৱীৰ পূজা বন্ধ হয়, ঘণ্টা শংখ নাবাজে, বন্ধ হৈ যায়, কোনো দৰ্শন নহয়। তথাপিও সেই সময়তে লাখ লাখ ভক্তৰ হৃদয়ত জ্বলি উঠে গভীৰ ভক্তিৰ পোহৰ। কিয়? কি আছে এই ৰহস্যময় অম্বুবাচীৰ আঁৰত? এইটো কেৱল এটা ধৰ্মীয় উৎসৱ নে ইয়াৰ ভিতৰত লুকাই আছে জীৱন, সৃষ্টি আৰু নাৰীত্বৰ এক গভীৰ সত্য? আজিৰ এই যাত্ৰাত আমি মা কামাখ্যাৰ অম্বুবাচীৰ আধ্যাত্মিক অৰ্থ আৰু আমাৰ সমাজে ইয়াৰ পৰা কি শিকিব পাৰে সেই বিষয়ে অকণমান জানিবলৈ আমি চেষ্টা কৰিম। অসমৰ পবিত্ৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যাৰ মন্দিৰ, য'ত মা কামাখ্যা শক্তিৰূপে অধিষ্ঠিত। হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে এই স্থানতে সতীৰ যোনি অংশ পতিত হৈছিল। সেইবাবে কামাখ্যা কেৱল এটা মন্দিৰ নহয়, ই হৈছে সৃষ্টি শক্তিৰ প্ৰতীক, ই হৈছে জীৱনৰ আৰম্ভণিৰ উৎস। অম্বুবাচীৰ সময়ত বিশ্বাস কৰা হয় যে মা কামাখ্যা ঋতুমতী হয়। সেইকাৰণেই 3 দিন ধৰি মন্দিৰৰ দুৱাৰ বন্ধ থাকে, দেৱীক বিশ্ৰাম দিয়া হয়। এই সময়ত কোনো পূজা বা আৰাধনা কৰা নহয় দেৱীৰ নামত। চতুৰ্থ দিনা মন্দিৰ পুনৰ খোলা হয় আৰু লাখ লাখ ভক্তই লাভ কৰে দেৱীৰ আশীৰ্বাদ। কিন্তু এই উৎসৱৰ আটাইতকৈ ডাঙৰ শিক্ষা কি? আজি আমি আলোচনা কৰিম সেই বিষয়ে অকণমান। প্ৰথম হ'ল নাৰীত্বৰ প্ৰতি সন্মান। আজিও আমাৰ সমাজৰ বহু ঠাইত ঋতুস্ৰাৱক লাজ, অপবিত্ৰতা আৰু গোপন বিষয় বুলি ধৰা হয়। কিন্তু অম্বুবাচীয়ে আমাক একেবাৰে বিপৰীত শিক্ষা দিয়ে। যি প্ৰক্ৰিয়াৰ জৰিয়তে নতুন জীৱনৰ সম্ভাৱনাৰ সৃষ্টি হয়, সেই প্ৰক্ৰিয়াকেই দেৱীত্বৰ সৈতে জড়িত কৰা হৈছে। হয়নে নহয়? ভাবকচোন আপোনালোকে এবাৰ। যাক সমাজে বহু সময়ত লুকুৱাব বিচাৰে, ধৰ্মই তাকেই পবিত্ৰ বুলি মান্যতা দিয়ে। এই শিক্ষা আজিৰ সমাজৰ বাবে অতি প্ৰয়োজনীয়। নাৰীৰ শৰীৰ, নাৰীৰ যন্ত্ৰণা, নাৰীৰ শক্তিক সন্মান কৰিব আমি শিকিব লাগিব, আৰু এইটোৱেই অম্বুবাচীয়ে আমাক শিকায়। দ্বিতীয়তে আমাক শিকায় বিশ্ৰামৰ শিক্ষা। অম্বুবাচীৰ সময়ত মা নিজেই বিশ্ৰাম লয়। এই কথাটোৱে আমাক কি শিকায়? আজিৰ মানুহে অবিৰাম দৌৰি আছে, টকাৰ পিছত, খ্যাতিৰ পিছত, সফলতাৰ পিছত। এই সকলোৰে পিছত মানুহে নিজৰ শৰীৰ আৰু মনৰ কথা পাহৰি কেৱল দৌৰি আছে। কিন্তু প্ৰকৃতিয়ে আমাক কয়, প্ৰকৃতিয়ে আমাক শিকায়, বিশ্ৰামটো কোনো দুৰ্বলতা নহয়। বিশ্ৰাম জীৱনৰ এটা অংশ। যিদৰে মাটিয়ে বৰষুণৰ আগতে নিজকে প্ৰস্তুত কৰে, সেইদৰে মানুহেও কেতিয়াবা থমকি ৰৈ নিজক পুনৰ গঢ়ি তুলিব লাগে। তাৰপিছতে আমাৰ তৃতীয়টো আমি শিকিব পাৰোঁ প্ৰকৃতিৰ সৈতে সংযোগ। প্ৰকৃতিৰ লগত আমি কেনেদৰে সংযোগ হৈ থাকিব লাগে সেইটোৱে আমাক অম্বুবাচীয়ে শিকায়। অম্বুবাচীত সাধাৰণতে বৰষুণৰ আগমনৰ সময়তে পালন কৰা হয়। খেতিপথাৰত নতুন জীৱনৰ বাবে সাজু কৰা হয়, মাটি উৰ্বৰা কৰা হয়, উৰ্বৰ হয়। প্ৰকৃতিয়ে যেন নতুনকৈ জন্ম লয়। এই সময়খিনি আমাক সোঁৱৰাই দিয়ে। কি সোঁৱৰাই দিয়ে? মানুহ আৰু প্ৰকৃতি কেতিয়াও পৃথক নহয়। প্ৰকৃতিক আঘাত কৰিলে শেষত মানুহেই কষ্ট পায়, আৰু সেইকাৰণে এই সময়ত মাটিত মাটি খান্দিব নালাগে এনে ধৰণৰ কথাবোৰ প্ৰচলিত হৈ আছে। সেইবাবে অম্বুবাচী হৈছে প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা জনোৱাৰ এক পবিত্ৰ মুহূৰ্ত। তাৰপিছতে আমি ইয়াৰ পৰা শিকিব পাৰোঁ যে আধ্যাত্মিক শিক্ষা। আধ্যাত্মিকভাৱে অম্বুবাচীয়ে আমাক কয়, সৃষ্টিৰ আগতে নীৰৱতা থাকে, আলোকৰ আগতে অন্ধকাৰ থাকে, পুনৰ জন্মৰ আগতে এক অন্তৰ্দৃষ্টি থাকে। জীৱনত যেতিয়া সকলো শেষ হোৱা যেন লাগে, সেই সময়তে হয়তো নতুন আৰম্ভণিৰ বীজ ৰোপণ হৈ থাকে বা ৰোপণ হ'ব আৰম্ভ কৰে। অম্বুবাচীৰ তিনিদিনীয়া যিটো নীৰৱতা, সেই নীৰৱতাই যেন আমাক নিজৰ অন্তৰৰ নীৰৱতা, য'ত আমি নিজকে চিনি পাওঁ, আমি নিজৰ ভুলবোৰ আমি বুজি পাওঁ, আৰু নতুনকৈ আগবাঢ়িবলৈ আমি শক্তি লাভ কৰোঁ বা আমি শক্তি পাওঁ। আজি এই যে অম্বুবাচীয়ে আমাক এইখিনি কথা শিকালে, কেৱল আমি অম্বুবাচীত অকণমান আনন্দ ফূৰ্তি কৰি ভগৱানৰ নাম ল'লেই নহ'ব। অম্বুবাচীৰ পৰা আমি শিকিব লাগিব মা কামাখ্যাৰ অম্বুবাচী কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয়, ই হৈছে
ই হৈছে নাৰীত্বৰ প্ৰতি আমাৰ সমাজে কৰিবলগীয়া সন্মান, প্ৰকৃতিৰ প্ৰতি আমাৰ কৃতজ্ঞতা, আমাৰ বিশ্ৰামৰ প্ৰয়োজনীয়তা আৰু জীৱনৰ পুনৰ জাগৰণৰ এক গভীৰ বাৰ্তা। যদি আমি অম্বুবাচীৰ এই শিক্ষাবোৰ হৃদয়েৰে গ্ৰহণ কৰিব পাৰোঁ, তেন্তে হয়তো আমাৰ সমাজ অধিক মানৱীয় হৈ পৰিব, অধিক আদৰণীয় হৈ পৰিব, অধিক সংবেদনশীল হ'ব আৰু অধিক বেছি আধ্যাত্মিক হৈ পৰিব। জয় মা কামাখ্যা। শক্তি কেৱল দেৱীৰ মাজতেই নহয়, শক্তি আছে প্ৰতিজন নাৰীৰ মাজত আৰু প্ৰতিজন মানুহৰ অন্তৰত। আৰু সেই শক্তি জগাবলৈ আমি মা কামাখ্যাৰ এই যে অম্বুবাচী আমাক শিকালে যে নাৰীক আমি সন্মান কৰিব লাগিব, এই কথাটোতে আমি মূলতঃ বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন। নাৰীৰ যিটো অনুভৱ সেইটো আমি অনুভৱ কৰিব লাগিব আৰু সেইটো যদি আমি অনুভৱ কৰিব পাৰোঁ তেতিয়া আমি নাৰীক সন্মান কৰিব পাৰিম। আহক আজিলৈ এৰো। মোৰ এই কথাখিনি যদি আপোনালোকৰ ভাল লাগিছে বা কিবা এটা অনুভৱ কৰিবলৈ পাৰিছে তেতিয়াহ'লে এইটো লাইক আৰু শ্বেয়াৰ কৰি আনক জনাৰ বাবে সুবিধা কৰি দিব। আজিলৈ এৰিলোঁ। পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে, যদিহে মোক লগ পাব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। পুনৰ আপোনালোক সকলোকে নমস্কাৰ। জয় মা কামাখ্যা।